তো নমস্কাৰ গাইজ, মোৰ ব্লগত আপোনালোকৰ বহুত স্বাগতম। আকৌ এবাৰ নতুন ভিডিঅ' লৈ আহিছোঁ মই। তো আজি ভিডিঅ'টো কি লৈ আহিছোঁ আপোনালোকে ভিডিঅ'টো পূৰাকৈ চাওক। বহুত ধুনীয়া ভিডিঅ' হয় আৰু টেষ্টি। মোৰ আজি বহুত বেছি গৰম পৰিছে, তো সেইটো কাৰণে মই আজি কচু কেইডালমান বুটলিবলৈ লৈছোঁ। কচু খাব মন গ'ল ঔটেঙা দি কিনে। কচু টেঙা কেইডালমান বিচাৰি আহিলোঁ, কিন্তু পথাৰৰ ওচৰৰে পথাৰখনত আছে, কিন্তু পথাৰখনত মই নাই যোৱা। একদম এই ৱালৰ ইপাৰৰ পৰাই মই বিচাৰিছোঁ। আৰু এইকেইডাল কচু শাক পালোঁ, বেছি নাই। আৰু এইটো কচু টেঙা মানে কচু ঔটেঙা মোক ওচৰৰ ফ্ৰেণ্ড এজনীয়ে দিছিলে। মই ভাবিলোঁ কচু কেইডালমান বুটলি লওঁ আৰু মচুৰ দাইলৰ লগত বনাম। তো বেছি একো নাই দিয়া, একদম মানে চিম্পলকৈ মই বনাই লওঁ। ভাবিলোঁ বহুত বেছি যিটো গৰম পৰিছে আৰু পাকঘৰটোত মোৰ ইমান বেছি গৰম, মই থাকিব নোৱাৰোঁ। তো সেইটো কাৰণে মই চব কুকাৰতে একেবাৰে দি দিম। কচু টেঙাখিনি সহজতে বনাম, আপোনালোকেও এনেকৈ সহজতে বনাব পাৰিব। মই দাইল দি দিলোঁ। দাইলখিনি দিয়াৰ পিছত ঔটেঙাটো কাটি ল'লোঁ। কচুখিনিও মই পিচ কৰি ল'লোঁ আৰু তাৰপিছত এতিয়া কুকাৰত দি দিম। মই বইলো নাই কৰা কচু টেঙাখিনি। দাইল, ঔটেঙা আৰু এইখিনি মই দি দিছোঁ চব কচু শাক একেবাৰতে। তাৰপিছত ইয়াত দি দিম অকণমান হালধি গুড়ি, মছলা গুড়ি আৰু ঔটেঙা দি মই একদম কচু টেঙা বনাই বেছি পোৱা নাই দে, আজিয়ে বনাইছোঁ। একেবাৰে চিটি মৰাই দিম আৰু কি হ'ব আৰু তাৰপিছত খাম। এতিয়া মই দি দিম ইয়াত মছলা গুড়ি, অকণমান হালধি দিছোঁ, জিৰা, ধনিয়া, নিমখ সেইখিনি দিম। আৰু একেখিনি মছলা মই চবতে দিওঁ বাৰু, সেইখিনি আপোনালোকক মই আগতো ভিডিঅ'ত কৈছোঁ। এইখিনি হৈছে নহৰু, অলপ চেতালি দিলোঁ মই নহৰুখিনি। তো এতিয়া মই চিটি মৰাই দিম। এইখিনি টেষ্টিয়ে হ'ব খাবলৈ। কচু টেঙাটো যেনেকৈ বনালেও ভাল লাগে, আমাৰ প্ৰিয় বস্তু হয়। দেখাত ধুনীয়াই লাগিছে দেই দেখিব কাৰণে। এতিয়া মই কুকাৰটো ৰেডি হৈ গ'ল আৰু মই চিটি মৰাই দিম। তো গাইজ, এইয়া 2-3টা চিটি মৰাৰ পিছত মোৰ কচু টেঙা সিজি গ'ল আৰু এইখিনি মই এতিয়া বাগাৰ দি দিম। তাত নহৰু অকণমান দিছিলোঁ, কিন্তু তথাপি আকৌ নহৰু কেইডালমান দিম। নহৰু কেইডালমান দি কিনে মই পিঁয়াজ, নহৰু আৰু শুকান জলকীয়া দি মই বাগাৰ দিম। গৰমত সহজতে আৰু বনাব পৰা এটা ৰেচিপি বুলি আপোনালোকক মই শ্বেয়াৰ কৰিলোঁ। কচু টেঙা এনেই ভাল, বেলেগ দিনা মই ধুনীয়াকৈ বনাওঁ, কিন্তু আজি মই একদমেই চিম্পুলকৈ বনাইছোঁ। একেবাৰে গৰম, বহুত বেছি গৰম লাগিছে কাৰণে। তো তথাপিও ভালেই হৈছে। কচু টেঙাখিনি চাওক ইমান ধুনীয়া দেখাইছে। আমাৰ তেল মৰাৰ পিছতে বস্তুখিনি ধুনীয়া দেখায়, নহ'লে বইল যেন লাগে। এয়া খাবলৈও বহুত ভাল লাগিব। আৰু মোৰ তৰকাৰী ৰেডি হৈ গ'ল। আপোনালোকেও এবাৰ বনাই চাব, এনেকুৱাকৈ যোনে বনাব নাজানে এবাৰ ট্ৰাই কৰিব, খাবলৈ নিশ্চয় ভাল লাগিব। তো আজি ব্লগটো মই ইমানতে শেষ কৰিম। আকৌ বেলেগ এটা ব্লগ লৈ আহিম। ব্লগটো কেনেকৈ লাগিলে চাই কিনে কমেণ্টত জনাব। বেয়া হ'লেও ক'ব আৰু ভাল লাগিলেও ক'ব, আৰু বেছি ভাল লাগিলে ছাবস্ক্ৰাইব এটা কৰি দিব। তো গাইজ, বাই বাই।